90.8 ৰেডিঅ' জ্ঞানমালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালো। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো কংকন। প্ৰিয় শ্ৰোতা, বিভিন্ন গৱেষণাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে আমি আমাৰ অৱচেতন মনটোক সঠিক ৰূপত প্ৰয়োগ কৰি আমি জীৱনত অসাধ্য সাধন কৰিব পাৰোঁ আৰু জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ। যি বিদ্যাৰ সহায়ত অৱচেতন মনটোক আমাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, সেই বিদ্যাটোৰ নামেই হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আগবঢ়াব লৈছোঁ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ 34 সংখ্যক খণ্ডটি। এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি, লগতে লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা এই কথিকাটিৰ 34 সংখ্যক খণ্ডটিৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজি মোৰ আলোচনাৰ বিষয় হৈছে নিদ্ৰাহীনতা। তোমালোকে ঠিকেই শুনিছা, নিদ্ৰাহীনতা। আধুনিক মানুহৰ অন্যতম প্ৰধান সমস্যাটোৱেই হৈছে নিদ্ৰাহীনতা। সমাজৰ প্ৰায় সকলো স্তৰৰ মানুহৰ মাজত নিদ্ৰাহীনতাৰ যি ক্ষয়ংকৰী প্ৰভাৱ সেয়া আমি দেখিবলৈ পাইছোঁ। তোমালোকে যদি কোনোবা মেডিকেল ষ্ট'ৰলৈ যোৱা, দেখিবা যে তাত বিক্ৰী হোৱা গৰিষ্ঠ সংখ্যক ঔষধৰ ভিতৰতে শীৰ্ষত থকা ঔষধবিলাক হৈছে, টেবলেটবিলাক হৈছে নিদ্ৰাহীনতাৰ। সাম্প্ৰতিক বিশ্বত মানুহৰ যি স্থিতি, মানুহৰ যি জীৱনচৰ্যা, প্ৰতিযোগিতামূলক যি বিচাৰবোধ, জীৱন সংগ্ৰাম, এইবিলাকে আচলতে মানুহক ক্ৰমান্বয়ে নিদ্ৰাহীনতাৰ দিশত লৈ গৈ আছে। তদুপৰি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ এজন শিক্ষক হিচাপে মই কওঁ, এই যে আমি দৈনিক স্মাৰ্টফোন ব্যৱহাৰ কৰি থাকোঁ, এই স্মাৰ্টফোনটোৱে আমাৰ ফ্ৰণ্টেল লোব বুলি আমাৰ মগজুৰ সন্মুখৰ দিশত থকা যিটো অংশ, সেই অংশটোত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। সেই অংশটো অতি হাইপাৰ চেঞ্চিটিভ। আমি যিমানেই স্মাৰ্টফোন বেছিকৈ ব্যৱহাৰ কৰিম, সেই অংশটো সিমানেই হাইপাৰ চেঞ্চিটিভ হৈ গৈ থাকিব আৰু ফলত আমাৰ নিদ্ৰাহীনতা হয়। আজি মই নিদ্ৰাহীনতাৰ কাৰকবিলাকৰ বিষয়ে আলোচনা নকৰোঁ। আজি এটা মই সৰু টেকনিক শিকাম, যিটো টেকনিকৰ সহায়ত আমি অতি সহজে নিদ্ৰাহীনতাৰ কবলৰ পৰা মুক্তি লাভ কৰিব পাৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই অনুশীলনটো তোমালোকে বিচনালৈ যোৱাৰ সময়ত কৰিব লাগিব। কাৰেণ্টৰ ছুইচ অফ কৰিব লাগিব, আন্ধাৰৰ এটা পৰিৱেশ ৰচনা কৰিব লাগিব, মহ যদি আছে মহ খেদোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব, আঁঠুৱা তৰিব লাগিব আৰু বিচনালৈ গৈ আমি এই অনুশীলনটো কৰিব লাগিব। ভাৰতীয় যোগবিদ্যাত শৱাসন নামৰ এটা আসন আছে। এই টেকনিকটোৰ প্ৰথম অংশত আমি শৱাসন ব্যৱহাৰ কৰিম। শৱাসন ব্যৱহাৰ কৰাৰ পিছত আমাৰ শৰীৰটো ক্ৰমে শিথিল হ'বলৈ আৰম্ভ কৰিব, স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিব আৰু স্বাভাৱিক হ'বলৈ আৰম্ভ কৰাৰ লগে লগে মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ পিছৰ অংশ, কল্পনাৰ অংশ সংযোজন কৰিম। মূলতঃ শৱাসন আৰু নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ দুটা অংশ মিলি এই টেকনিকটো হৈছে। তোমালোকে ইয়াৰ নাম শ্লিপিং টেকনিক ৰাখিব পাৰা। বিচনালৈ যোৱা, লাইট অফ কৰা, আঁঠুৱা তৰি লোৱা, গাৰু ব্যৱহাৰ নকৰিবা, দুইখন হাত গাৰ কাষত থাকিব, হাতৰ তলুৱা ওপৰমুৱা হৈ থাকিব আৰু দুইখন ভৰিৰ মাজত এহাত বা 1.5 হাতৰ দূৰত্ব তুমি ৰাখিব লাগিব। এটা মই কামান দিম, মোৰ কামান অনুসৰণ কৰি গৈ থাকিবা। সেইমতে গৈ থাকিলেই তুমি গভীৰ নিদ্ৰাত প্ৰৱেশ কৰিবাগৈ। ফিল ইয়ৰ হোল বডি এণ্ড ৰিলেক্স ইয়ৰ হোল বডি। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰা, সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়া। এবাৰ তোমাৰ মনটো তোমাৰ সোঁভৰিলৈ আনা, মনেৰে সোঁভৰিখন অনুভৱ কৰা। অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁভৰিখন ঢিলাই দিয়া, ৰিলেক্স।
এবাৰ তোমাৰ মনটো তোমাৰ বাওঁ ভৰিখনলৈ আনা, মনেৰে বাওঁ ভৰিখন অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে বাওঁ ভৰিখন ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ কঁকাললৈ আনা, মনেৰে কঁকালটো ফিল কৰা, অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে কঁকালটো ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ পেটলৈ আনা, পেটটো ফিল কৰা, লৰচৰ নকৰাকৈ মনেৰে পেটটো ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ বুকুলৈ আনা, মনেৰে বুকুখন অনুভৱ কৰা, বুকুখন ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ সোঁহাতখনলৈ আনা, মনেৰে সোঁহাতখন অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে সোঁহাতখন ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ বাওঁহাতখনলৈ আনা, মনেৰে বাওঁহাতখন অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে বাওঁহাতখন ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ ডিঙিলৈ আনা, মনেৰে ডিঙিটো অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে ডিঙিটো ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ চকুলৈ আনা, মনেৰে চকুহাল অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে চকুহাল ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ মুখমণ্ডললৈ আনা, মনেৰে মুখমণ্ডল অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে মুখমণ্ডল ঢিলাই দিয়া, ৰিলেক্স। এবাৰ তোমাৰ মনটো তোমাৰ মাথালৈ আনা, মনেৰে মাথাটো অনুভৱ কৰা, লৰচৰ নকৰাকৈ মনেৰে মাথাটো ঢিলাই দিয়া, ৰিলেক্স। ফিল ইয়ৰ হোল বডি এণ্ড ৰিলেক্স ইয়ৰ হোল বডি। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰা, সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়া। এবাৰ তোমাৰ মনোযোগ তোমাৰ ৰাজহাড়লৈ আনা, ফিল ইয়ৰ স্পাইন, ফিল ইয়ৰ বেকবোন। অনুভৱ কৰা তোমাৰ শৰীৰলৈ এক শিথিলতা আহিছে, অনুভৱ কৰা তোমাৰ শৰীৰলৈ এক শান্তি আহিছে, অনুভৱ কৰা তোমাৰ সত্তালৈ এক প্ৰসন্নতা আহিছে, অনুভৱ কৰা। ফিল দ্য পিচ, ফিল দ্য চাইলেন্স ইন ইয়ৰ বডি, ফিল দ্য পিচ, ফিল দ্য চাইলেন্স ইন ইয়ৰ বডি। এবাৰ তুমি কল্পনা কৰা তুমি যিটো কোঠাত এই মুহূৰ্তত আছা, সেই কোঠাটোৰ ঠিক তলত অন্য এটা কোঠা আছে, য'ত এখন ডিভাইন বেড আছে, স্বৰ্গীয় বিচনা, ডিভাইন বেড। আৰু এই তলৰ কোঠাটোলৈ যাবলৈ চিৰি আছে, খটখটি আছে। তুমি কল্পনা কৰা, তুমি কল্পনা শক্তিৰ সহায় লোৱা। তুমি বৰ্তমান যিটো কোঠাত আছা, সেই কোঠাটোৰ ঠিক তলতে অন্য এটা কোঠা আছে, কল্পনা কৰা। আৰু সেই কোঠাটোত এখন ডিভাইন বেড, স্বৰ্গীয় বিচনা আছে, যিখন বিচনাত শোৱাৰ লগে লগে মানুহৰ ধুনীয়াকৈ টোপনি আহে। এবাৰ তুমি কল্পনা কৰা তুমি এখোজ দুখোজকৈ চিৰিৰে সেই তলৰ কোঠাটোলৈ নামিবা। কিন্তু কেনেকৈ নামিবা? কল্পনা কৰা, দীঘলকৈ উশাহ লোৱা, আৰু উশাহ এৰি দিয়াৰ সময়ত তুমি কল্পনা কৰা তুমি এটা ষ্টেপ খটখটিৰে তললৈ নামি আহিছা। পুনৰ দীঘলকৈ উশাহ লোৱা, উশাহ এৰাৰ সময়ত তুমি কল্পনা কৰা আৰু এটা ষ্টেপ তুমি তললৈ নামি আহিছা। খটখটিৰে, চিৰিৰে তুমি আৰু এটা ষ্টেপ তললৈ নামি আহিছা। পুনৰ কল্পনা কৰা, কল্পনাতে দীঘলকৈ উশাহ লোৱা, উশাহটো এৰাৰ সময়ত তুমি কল্পনা কৰা তুমি আৰু এটা ষ্টেপ তললৈ নামি আহিছা। কল্পনা কৰা আৰু এটা ষ্টেপ নামি আহিছা, কল্পনা কৰা আৰু এটা ষ্টেপ তললৈ নামি আহিছা, কল্পনা কৰা আৰু এটা ষ্টেপ তললৈ নামি আহিছা, কল্পনা কৰা আৰু এটা ষ্টেপ তললৈ নামি আহিছা। দীঘলকৈ উশাহ লোৱা, উশাহটো এৰি দিয়া,
উশাহটো এৰি দিয়াৰ সময়ত তুমি কল্পনা কৰা তুমি আৰু এটা ষ্টেপ তললৈ নামি আহিছা, তললৈ নামি আহিছা, তললৈ নামি আহিছা, তুমি কল্পনা কৰা। আৰু নামি আহি 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 তুমি তলৰ কোঠাৰ মজিয়া তুমি পালাহি। এবাৰ তুমি কোঠাটো লক্ষ্য কৰা, এটা আটক ধুনীয়া কোঠা কল্পনা কৰা, এটা আটক ধুনীয়া কোঠা। হয়, এই ডিভাইন কোঠাটোৰ ভিতৰত এখন ডিভাইন বেড আছে। তুমি এতিয়া কল্পনাতে এখোজ দুখোজকৈ এই বিছনাখন যিখন ডিভাইন বেড, সেই ডিভাইন বেডখনৰ ওচৰলৈ তুমি যাবলৈ আৰম্ভ কৰা। তুমি কল্পনা কৰা তুমি ইতিমধ্যে গৈ এই ডিভাইন বেডখন পাইছাগৈ, তুমি হাতেৰে স্পৰ্শ কৰিছা, বা ইমান ধুনীয়া ডিভাইন বেড, ইয়াত পৰি দিয়াৰ লগে লগে তোমাৰ টোপনি আহিব। এবাৰ সঁচাকৈ তুমি কল্পনা কৰা তুমি সেই বিছনাখনত শুবলৈ আৰম্ভ কৰিছা, শুবলৈ আৰম্ভ কৰিছা। দুইখন হাত তোমাৰ গাৰ কাষত আছে, তুমি কল্পনা কৰা। হাতৰ তলুৱা ওপৰমুৱা হৈ আছে, তুমি কল্পনা কৰা। তোমাৰ দুইখন ভৰিৰ মাজত এহাত বা ডেৰ হাতৰ দূৰত্ব আছে, তুমি কল্পনা কৰা। তুমি কল্পনা কৰা লাহে লাহে তোমাৰ সত্তাৰ ভিতৰলৈ, তোমাৰ শৰীৰৰ ভিতৰলৈ নিদ্ৰা দেৱী প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু তুমি এখন ডিভাইন বেডত শুবলৈ আৰম্ভ কৰিছা, য'ত নিদ্ৰা দেৱীয়ে তেওঁৰ আশীৰ্বাদেৰে তোমাক পুষ্ট কৰিছে। নিদ্ৰা দেৱী তোমাৰ সত্তাৰ ভিতৰলৈ সোমাইছে, তোমাৰ শৰীৰলৈ সোমাইছে, তোমাৰ মনৰ ভিতৰলৈ সোমাইছে। আৰু তুমি লাহে লাহে নিদ্ৰাৰ সোৱাদ ল'বলৈ আৰম্ভ কৰিছা। লাহে লাহে তুমি নিদ্ৰাৰ সোৱাদ ল'বলৈ আৰম্ভ কৰিছা। লাহে লাহে তুমি নিদ্ৰাৰ সোৱাদ ল'বলৈ আৰম্ভ কৰিছা। 1 তুমি নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। 2 তুমি নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। 3 তুমি ক্ৰমে নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। 4 তুমি ক্ৰমে নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। 5 তুমি নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। তুমি নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। তুমি নিদ্ৰাৰ ভিতৰলৈ প্ৰৱেশ কৰিছা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই অনুশীলনটো এনেকৈ কৰি থাকোঁতেই তুমি টোপনিৰ কোলাত প্ৰৱেশ কৰিবা। টোপনিয়ে তোমাক হেঁচি ধৰিব আৰু পিছদিনাখন তুমি টোপনিৰ পৰা সাৰ পাবা। আৰু টোপনিৰ পৰা যেতিয়া সাৰ পাবা পিছদিনাখন তুমি সজীৱতা অনুভৱ কৰিবা, তোমাৰ মনটো ভাল লাগিব, মনলৈ ফূৰ্তি আহিব, তোমাৰ ব্যৱহাৰ পাতি ভাল হ'ব, তোমাৰ পাৰফৰ্মেঞ্চ ভাল হ'ব। আচলতে আমি নিদ্ৰাক যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব নিদিওঁ। নিদ্ৰাই আচলতে এজন মানুহৰ জীৱনটো নিয়ন্ত্ৰণ কৰে। মানুহজনৰ সজীৱতা, মানুহজনৰ আনন্দ, মানুহজনৰ ব্যৱহাৰ পাতি, মানুহজনৰ সফলতা বিফলতা, এই গোটেইবোৰ কথা আচলতে নিদ্ৰাই নিয়ন্ত্ৰণ কৰে। গতিকে টোপনি নিদ্ৰা যিমান ভাল কৰিব পাৰি সিমান ভাল কৰিবলৈ আমি চেষ্টা কৰা উচিত। মই ইতিমধ্যে যিটো টেকনিক শিকালোঁ সেইটো তুমি এসপ্তাহ 15 দিন অনুশীলন কৰা, দেখিবা যে এটা হেবিট ফৰ্ম হ'ব আৰু বিচনালৈ যোৱাৰ লগে লগে সেই বিচনাখনকে তোমাৰ স্বৰ্গীয় বিচনা যেন লাগিব আৰু তুমি জাষ্ট 2-3 মিনিটৰ ভিতৰত গভীৰ নিদ্ৰালৈ প্ৰৱেশ কৰিবা। আশা কৰিছোঁ এই টেকনিকটোৱে তোমালোকক সহায় কৰিব। তোমালোকৰ জীৱনটো ভাল হওক। ধন্যবাদ। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানত আপোনালোকে ইমান সময় শুনিলে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ 34 সংখ্যক খণ্ডটি। আৰু এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি। আশা কৰিছোঁ তেখেতৰ কথাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক নিশ্চয়কৈ সহায় কৰিব। তেন্তে প্ৰিয় শ্ৰোতা, অনাগত অনুষ্ঠানত এই কথিকাটিৰ 35 সংখ্যক খণ্ডটিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ কংকনে দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।